নমস্কাৰ আপোনালোকে চাই আছে জিবিয়ান আসাম আৰু আজি হৈছে 7 ছেপ্টেম্বৰ 2021 আৰু অহা 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আপোনালোকে গমে পাইছে এলপিইউপি হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰীৰ শিক্ষক পদৰ বাবে নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 9 ছেপ্টেম্বৰৰ পৰাই পৰ্যায়ক্ৰমে বিজ্ঞাপন প্ৰকাশৰ কামবিলাক আৰম্ভ হ'ব আৰু আমাৰ আগৰ ভিডিঅ'খিনি যদি আপোনালোকে চোৱা নাই চাব পাৰিব আৰু আহিবলগীয়া ভিডিঅ'খিনি যদি আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব বিচাৰে তেনেহলে আপোনালোকে আমাৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত কেইটামান নতুন খবৰ দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া কথা হ'ল আপোনালোকে গমেই পাইছে যে অহা 9 ছেপ্টেম্বৰৰ পৰা বিজ্ঞাপন প্ৰকাশ পোৱাৰে পৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনি আৰম্ভ হ'ব পৰ্যায়ক্ৰমে মানে গোটেইখিনি একেলগে বিজ্ঞাপন প্ৰকাশ নহয় পৰ্যায়ক্ৰমে প্ৰকাশ হ'ব আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন উদয় হৈছে যে প্ৰথমতে এলপিইউপিৰ বিজ্ঞাপন প্ৰকাশ হ'ব নে হাই স্কুলৰ প্ৰকাশ হ'ব নে হায়াৰ সেকেন্ডাৰী প্ৰকাশ হ'ব চাওক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাবলৈ পাই সুখী হৈছো যে প্ৰথমতে হয়তো অৰ্থাৎ 9 বা 10 তাৰিখৰ ভিতৰত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিজ্ঞাপন প্ৰকাশ পাব পাৰে বুলি এই কাৰণে কৈছো যিখিনি মই খবৰ পাইছো এই খবৰখিনি একেবাৰে ফাইনেলাইজ কৰি দিয়া নাই আৰু সেই কাৰণে মই প্ৰকাশ পাব পাৰে বুলি কৈছো এতিয়া কথা হ'ল এটো প্ৰথমতে যদি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈ যায় হেতু বহুত বেছি ভাল হ'ব কাৰণ প্ৰথমতে যদি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে বিজ্ঞাপন প্ৰকাশ পায় তাৰ পিছত হাই স্কুলৰ প্ৰকাশ পায় তাৰ পিছত এলপিইউপিৰ প্ৰকাশ পায় তেতিয়া হলে পোষ্ট ব্লক হৈ থকাৰ যেটো সিস্টেম হেতু একেবাৰে নোৱা হৈ যাব আৰু এলপিইউপিৰ টো শেষত হ'ব বুলি মোৰ এটা ধাৰণা কাৰণ অলৰেডি যেহেতু এখন টেন্ডাৰ নোটিস এখন প্ৰকাশ পাইছিলে আৰু সেই সম্পৰ্কত অলৰেডি ভিডিও আছে 14 তাৰিখ অৰ্থাৎ 14 ছেপ্টেম্বৰ টেন্ডাৰ জমা দিয়াৰ যেহেতু লাষ্ট ডেট মানে কন্ডাক্ট এজেন্সি বিলাকৰ তাৰ পৰা সিলেক্ট কৰা হ'ব কোনে গুটেই নিযুক্তি প্ৰক্ৰিয়াটো কোনে কন্ডাক্ট কৰিব বা অনলাইন প্ৰক্ৰিয়াখিনি গুটেইখিনি ইয়াৰ আগৰ ভিডিও এটাত কোৱা আছে আপোনালোকে যদি চোৱা নাই ভিডিওটো চাই ল'ব আৰু তাৰ টেকনিক্যাল এণ্ড ফাইনেন্সিয়েল বিড হ'ব 14 ছেপ্টেম্বৰতে গতিকে তাৰ ওপৰত বেছ কৰি মই এলপিইউপি ৰিক্ৰুটমেন্টৰ কথাটো কৈছো আৰু যেটো ৰিক্ৰুটমেন্ট ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যনৰ অধীনত হ'ব এতিয়া কথা হ'ল আৰু এটা নতুন খবৰ আপোনালোকক জনাই দিও হেতু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ লগতে জড়িত আৰু ইয়াৰ আগতে আপোনালোকক মই জনাইছিলো 932 টা পদত যদি মোৰ ফিগাৰটো ভুল হৈছে আপোনালোকে কমেন্ট কৰি জনাব মোৰ এতিয়া 932 টা বুলি মনত আহিছে গতিকে 932 টা পদত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি আমি গম পাইছিলো আৰু এটো এতিয়া এটা নতুন খবৰ গম পাইছো যে এই যে 932 টা পদত বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা আছিল এই পদৰ সংখ্যা হয়তো বৃদ্ধি হ'ব পাৰে কিয় বৃদ্ধি হ'ব পাৰে আপোনালোকক কৈ দিও যে হায়াৰ সেকেন্ডাৰী সাবজেক্ট টিচাৰৰ পোষ্ট বহুত খালি হৈ আছে আৰু অলৰেডি যেহেতু মেট্ৰিক পৰীক্ষাত ইয়াৰ আগৰ বছৰতকৈ এইবাৰ বহুত বেছি 5% গতিকে তাৰ ওপৰত বেছ কৰি ৰাজ্য চৰকাৰে জাননী জাৰি কৰিছে যে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মানে সিট বৃদ্ধি কৰাব লাগে আৰু যদি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ সিট বৃদ্ধি হয় অবিয়াসলি শিক্ষকও বেছিকৈ লাগিব আৰু শিক্ষক বেছিকৈ লাগিলে সাবজেক্ট টিচাৰ বেছিকৈ নিযুক্তি দিব লাগিব আৰু নিযুক্তি যদি বেছিকৈ দিব লাগে এইবাৰ যেটো নিযুক্তি প্ৰক্ৰিয়া হ'ব তাত 932 টাতকৈ বেছি শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব লাগিব আৰু ইতিমধ্যে আমি গমে পাইছো যে ৰিসেন্টলি যেটো হায়াৰ সেকেন্ডাৰী টেট হৈ গল আৰু সেই হায়াৰ সেকেন্ডাৰী টেটত কলা শাখা বাণিজ্য শাখা আৰু বিজ্ঞান শাখা এই তিনিওটা শাখা মিলাই পেলাই টোটেল পাস কৰা ক্যান্ডিডেটৰ সংখ্যা হৈছে অলমোস্ট 3000 আৰু ইয়াৰ আগত 2014 চনত যেটো টেট পৰীক্ষা হৈছিল আৰু সেই টেট পৰীক্ষাত পাস কৰা ক্যান্ডিডেট আছিল 1500 আৰু তেওঁলোকে 7 বছৰ ধৰি এতিয়ালৈকে নিযুক্তি পোৱা নাই নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে আৰু টোটেল ক্যান্ডিডেট যদি আমি চাও পাস কৰা হায়াৰ সেকেন্ডাৰী টেট পাস কৰা আছে 4500 আৰু ইয়াৰ ভিতৰত 1200 টা ক্যান্ডিডেট আছে বিজ্ঞান শাখাৰ 2900 টা আছে কলা শাখাৰ আৰু 400 টা আছে বাণিজ্য শাখাৰ গতিকে এইখিনি হৈছে তথ্য আৰু সেইখিনি খবৰ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দিলো এইখিনিয়ে আজিৰ এই ভিডিঅ'টোত যদি লেটেষ্ট ভিডিঅ'খিনি আমাৰ চেনেলৰ জৰিয়তে পাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন খবৰ আহি আছে ভিডিঅ'ৰ জৰিয়তে নতুন খবৰসমূহ দি থাকিম এটো ভিডিঅ' যদি ভাল পাইছিলে তেনেহলে লাইক কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ